জজ এখন হব আমি জজিম আর আমি জিকিম আমি জজিম আমি জজিম আমি জজিম আমি জজিম কাৰ বাবে যুঁজিছো নিজৰ বাবে নহয় আমি যুঁজিছো আমাৰ অসমীয়া আইৰ বাবে আমি যুঁজিছো অসমীয়া মানুহৰ স্বাভিমানৰ বাবে আমি যুঁজিছো অসমীয়া মানুহৰ আবেগৰ বাবে যে যদি আমাক লাগে অসমৰ ভিতৰত শান্তি তেতিয়াহ'লে আমাক লাগিব কংগ্ৰেছ পাৰ্টি আজিৰ পৰা 25-26 বছৰ আগত অসমৰ চাৰিওফালে অন্ধকাৰ আছিল ৰাজ্যত অগপৰ চৰকাৰ কেন্দ্ৰত বিজেপি চৰকাৰ সেই সময়ত কংগ্ৰেছ দলে সংগ্ৰাম কৰি চাৰিওফালে উন্নয়নৰ পোহৰ আনিলে আৰু শান্তিৰ বাতাবৰণ সৃষ্টি কৰিলে আজি ইতিহাস ঘূৰি আহিছে সেই সময়টো ঘূৰি আহিছে সেই গধুৰ দায়িত্ব ঘূৰি আহিছে মানুহে গম পাই গৈছে যে যদি আমাক বিজেপি দলৰ পৰা পৰিত্ৰাণ লাগে যদি আমাৰ বিজেপি দলৰ বিকল্প লাগে যদি অসমৰ মানুহৰ মুখখনৰ ওপৰত হাঁহি ঘূৰাই নিব লাগে তেতিয়া সন্মুখত থকা বিধানসভা নিৰ্বাচনত আমাক কংগ্ৰেছ দলটো আৰু শক্তিশালী কৰিব লাগিব के वातावरण से अगर लोगों को कोई मुक्ति दिला सकता है तो वो सिर्फ और सिर्फ कांग्रेस पार्टी है आज यहाँ पर उपस्थित हमारे असम प्रदेश के हर जिलों से हर मंडल से हमारे मंडल के अध्यक्ष आए हैं मैं गुजारिश करूंगा वे सारे मंडल अध्यक्ष आप अपना हाथ खड़ा करिए हमारी कांग्रेस की ताकत और आज जब आप बोलेंगे कि डरो मत ये बात ये सारे गांव पंचायत में कल राजनीति करते हैं आज उनको नया नाम दिया गया है गोरू सूर का মানুহে কি কয় আজি তেওঁলোকে কি ভাবিছে যে দুখীয়া মানুহক উচ্ছেদ কৰি আমালোকৰ মাজত বিভাজন কৰিব কিন্তু আজিৰ তাৰিখত আমি সকলো অসমীয়া দুখীয়া মানুহ খেতিয়ক শ্ৰমিক ৰাভা হওক মিচিং হওক ধৰ্মীয় সংখ্যালঘু মানুহ হওক ভাষিক সংখ্যালঘু মানুহ হওক আমি সকলোৱে জানো যে আমাৰ ওচৰত ভূমিপট্টা নাই আমাৰ ওচৰত মাটিপট্টা নাই আমাৰ মাটিখিনি আদানীক দি দিছে আমাৰ মাটিখিনি আম্বানীক দি দিছে আজি অসমৰ ভিতৰত দুখীয়া মানুহৰ ওচৰত মাটিপট্টা নাই আজি যদি মাটি কাবাৰ হাতত আছে হেয়া হল মামা মামী আদানী আৰু আম্বানী আৰু সেই কাৰণে এই বিজেপি চৰকাৰ ভয় কৰে যে অহা বছৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব এটা এটা টকাৰ হিচাপ জনসাধাৰণক দিব লাগিব आदरणीय खड़गे जी आदरणीय राहुल गांधी जी आदरणीय केसी वेणुगोपाल जी जितेंद्र सिंह जी असम का मुख्यमंत्री हिमंत बिस्वा शर्मा आज डरा हुआ है क्योंकि उसको पता है जब आने वाले साल में सत्ता उसके हाथ से जाएगी कहां कहां उनके परिवार के लोगों ने जमीन जब्त किया है एक एक माटी का एक एक इंच जमीन का हिसाब लोगों को देना होगा সকলৰ বাবে যুঁজি যাব হেয়া হিন্দু হওক মুছলিম হওক শিখ হওক খ্ৰীষ্টিয়ান হওক বড়ো ৰাভা বড়ো বঙালী অসমীয়া বিহাৰী কংগ্ৰেছ দল সকলৰ দল কংগ্ৰেছ দল শান্তি দল কংগ্ৰেছ দল অসমৰ ৰাইজৰ আজি ভৱিষ্যতৰ বাবে শান্তি প্ৰগতি অনা দল এইখিনি কথা কৈ মই নিজৰ চমু দুআষাৰ সামৰিছো ধন্যবাদ জয় হিন্দ জয় অসম ধন্যবাদ কংগ্ৰেছ কমিটিৰ প্ৰত্যেক জিলা কংগ্ৰেছৰ সভাপতি নিজৰ কথাখিনি ৰাহুল ডাঙৰীয়া আৰু মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক ক'ব পাৰিলে
ইয়াৰ আগতে আমি এনেকুৱা এটা পৰিস্থিতি পৰিৱেশ দেখা নাই য'ত জিলা কংগ্ৰেছৰ সভাপতি নিজৰ কথাখিনি ক'ব পাৰে। আৰু ভাল লাগিছে কিয় কি আজি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া এনেকুৱা অনুষ্ঠান অসম আৰু বিভিন্ন ৰাজ্যত কৰি আছে। এয়া হ'ল তৃণমূল কৰ্মীসকলৰ লগত লৈ এটা নতুন চিন্তা, এটা নতুন পৰিকল্পনা। ভাল লাগিল যে ৰাহুল গান্ধী ডাঙৰীয়াই আমাক বাৰ্তা দিছে যে এবাৰ যুঁজিব লাগিব আৰু ভয় কৰিব নালাগে। তেওঁ কৈছে যে ভয় যদি কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে, আৰু সেইকাৰণে তেওঁ আমাৰ কিছু মুখপাত্ৰ, কিছু যুৱ কংগ্ৰেছৰ কৰ্মীখিনি যি অলপ দিন আগতে জেলত গৈ 10 দিন থাকিলে, বা আমাৰ এগৰাকী মুখপাত্ৰ যি প্ৰায় 1 মাহ জেলত থাকিলে ৰিতম সিং, আৰু যোৱা আমাৰ প্ৰতিবাদত মৃদুল ইছলামৰ পৰিবাৰকো তেওঁ লগ পাই ক'লে যে কংগ্ৰেছ দল সদায় থাকিব। আৰু এই ধৰণৰ বাৰ্তালাপ লৈ আমাৰ কংগ্ৰেছৰ তৃণমূল কৰ্মীখিনি আজি সাহস লাভ কৰিছে। মই পুনৰবাৰ আজি এই সভাত আমাৰ দুয়োগৰাকী মহান নেতা সম্বোধন কৰাৰ বাবে মই ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যথেষ্ট সফল সভা, বতৰ আমাক সহায় কৰিছে, চাৰিওফালৰ পৰা মানুহ আহিছে। কাইলৈ যে এইখিনি মানুহবোৰ উভতি যাব, প্ৰত্যেক অসমৰ গাঁও পঞ্চায়তত ৰাহুল গান্ধী ডাঙৰীয়াৰ, মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ কথা যাব যে কংগ্ৰেছ যুঁজিব, কংগ্ৰেছ জিকিব। ধন্যবাদ। Of the PSC meeting, how do you see it? Because is there any informal system inside the What is internal? Rahul ji has in public said that Chief Minister and his family has to pay for misdeeds. What is the big deal? Rahul Gandhi ডাঙৰীয়া বাহিৰত স্পষ্টকৈ কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিবাৰ যি তেওঁলোকৰ অপৰাধ, তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে পৰৱৰ্তী দিনত জেলত যাব। তো এইটো কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভিতৰৰ পৰা গম পাওক বা এই মঞ্চৰ পৰা গম পাওক। গম পোৱাটো ভাল, গম পোৱাটো উচিত। এইখিনি কথা দলৰ নহয়, এইখিনি কথা অসমৰ জনসাধাৰণৰ, সাংবাদিকসকলৰ, খেতিয়কসকলৰ, ছাত্ৰ সমাজৰ, সৰু সৰু ব্যৱসায়ীসকলৰ। ধন্যবাদ। of the PSC meeting, how do you see it? Because is there any informal system inside the What is internal? Rahul ji has in public said that Chief Minister and his family has to pay for misdeeds. What is the big deal? Rahul Gandhi ডাঙৰীয়া বাহিৰত স্পষ্টকৈ কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিবাৰ যি তেওঁলোকৰ অপৰাধ, তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে পৰৱৰ্তী দিনত জেলত যাব। তো এইটো কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভিতৰৰ পৰা গম পাওক বা এই মঞ্চৰ পৰা গম পাওক। গম পোৱাটো ভাল, গম পোৱাটো উচিত। এইখিনি কথা দলৰ নহয়, এইখিনি কথা অসমৰ জনসাধাৰণৰ, সাংবাদিকসকলৰ, খেতিয়কসকলৰ, ছাত্ৰ সমাজৰ, সৰু সৰু ব্যৱসায়ীসকলৰ। ধন্যবাদ।